সো সেইদিনাখন আমি কেইটামান বস্তু আমি এতিয়ালৈকে টিচিঙত যিখিনি বস্তু পঢ়িলো those things are এই বস্তুখিনি হ'লগে আমি আমি টিচিঙক এটা স্পেক্ট্ৰামত চাইছিলো এটা জেগাত আছিলে টিচাৰ এট দ্য চেণ্টাৰ প্লেচ টিচাৰ বা যোনজন ইনষ্ট্ৰাক্টৰ চেণ্ট্ৰেড তেওঁক চেণ্টাৰত ৰখা হয় ঠিক আছে আৰু এটা আছিলে লাৰ্ণাৰ চেণ্ট্ৰেড ঠিক আছে এইটো এপ্ৰ'চক কোৱা হয় পেডাগজিকেল এপ্ৰ'চ এইটোক কোৱা হয় এন্ড্ৰাগজিকেল এপ্ৰ'চ আৰু এইটো এটা হ'ল স্পেক্ট্ৰাম আমি এইটো স্পেক্ট্ৰামতে আমি সকলো ধৰণৰ টিচিঙক আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ সেইখিনি পঢ়ি থাকোঁতে আমি কমপ্লিটলি টিচাৰ বা ইনষ্ট্ৰাক্টৰ চেণ্ট্ৰেড এটা টাইপ অফ টিচিং পাইছিলোঁ that teaching was memory level teaching আৰু এটা আমি কমপ্লিটলি লাৰ্ণাৰ চেণ্ট্ৰেড টিচিং পাইছিলোঁ সেইটো আছিলে ৰিফ্লেক্টিভ লেভেল অফ টিচিং য'ত নেকি ৰিচাৰ্চক বেছি গুৰুত্ব দিয়া হয় লাৰ্ণিং বাই ডুইং বা নিজে কৰি কৰি নিজে শিকা হয় এইটো হ'ল ৰিফ্লেক্টিভ লেভেল অফ টিচিং আৰু ইয়াত আমি পাইছিলোঁ মেমৰি লেভেল অফ টিচিং আৰু ইয়াৰ মাজতে এই দুটাৰ ঠিক মাজতে আমি পাইছিলোঁ আণ্ডাৰষ্টেণ্ডিং লেভেল অফ টিচিং য'ত নেকি টিচাৰৰ ৰোল আৰু লাৰ্ণাৰৰ ৰোল প্ৰায় ৱেইটেজটো প্ৰায় সমান থাকে বিকজ both have to be actively engaged otherwise the result won't be fruitful এইখিনিলৈকে আমি পাইছিলোঁ ঠিক আছে গতিকে এইকেইটা ডিফাৰেঞ্চ you just keep it in your mind এইকেইটা ডিফাৰেঞ্চ জাষ্ট মনত ৰাখিবা তাৰ পাছত আমি আৰু এটা বস্তু পাইছিলোঁ যে ৰিফ্লেক্টিভ লেভেল অফ টিচিং ইট ইজ এ কম্বিনেশ্যন অফ ইয়াত মেমৰি লেভেল অফ টিচিঙো থাকে আণ্ডাৰষ্টেণ্ডিং লেভেল অফ টিচিঙো থাকে আৰু এই দুইখিনিৰ বেচিছত আমি কথাবিলাক যেতিয়া ৰিফ্লেক্ট কৰিবলৈ ল'ম আমি নিজে প্ৰচেছ কৰিবলৈ ল'ম সেইটোকে হৈ যাব আমাৰ ৰিফ্লেক্টিভ লেভেল অফ টিচিং ঠিক আছে এইখিনিলৈকে গতিকে এনি MCQ of this kind তোমালোকে এইভাগে ডিল কৰিবা জাষ্ট এইকেইটা ডিষ্টিংশ্যন মনত বনাই ল'বা এণ্ড ডিল উইথ ইট যে মেমৰি লেভেলটো বেছি টিচিং বেছ টিচাৰ বা ইনষ্ট্ৰাক্টৰ চেণ্ট্ৰেড হয় কাৰণ টিচাৰ বা ইনষ্ট্ৰাক্টৰজনে যিখিনি কথাকে কয় ষ্টুডেণ্টে জাষ্ট দে হেভ টু মেমৰাইজ ইয়াত কি হ'ব আণ্ডাৰষ্টেণ্ডিং লেভেলত কি হ'ব টিচাৰে যিখিনি কথা ক'ব ষ্টুডেণ্টে দে হেভ টু মেমৰাইজ অলছ' দে হেভ টু গেট দ্য ইনচাইট আৰু তাৰ কাৰণে নিজে অলপমান প্ৰচেছ কৰিব লাগিব আৰু ৰিফ্লেক্টিভ লেভেল অফ টিচিঙত whatever they have learned through memory level of teaching and understanding level of teaching মানে মেমৰি লেভেল হ'লেহে আণ্ডাৰষ্টেণ্ডিং হ'ব আৰু আণ্ডাৰষ্টেণ্ডিং হ'লেহে আৰু সেইখিনিক আৰু বেটাৰ কৰি আমি ৰিফ্লেক্টিভ লেভেললৈ নিব পাৰিম গতিকে এইটোৱে হৈ গ'ল টিচিঙৰ তিনিটা প্ৰগ্ৰেছিভ ষ্টেপ তাৰ পাছত আমি কেইটামান কিৱৰ্ড চাইছিলোঁ যিকেইটা MCQ চল্ভ কৰোঁতে হেল্প হ'ব আমাৰ সেই কিৱৰ্ড কেইটা হ'ল নাম্বাৰ ওৱান কিৱৰ্ড মই কৈছিলোঁ যে এডুকেশ্যন হোৱাট ইজ এডুকেশ্যন তাৰপিছত আছিলে লাৰ্ণিং আৰু ট্ৰেইনিং এই তিনিটা লেভেলত আমি এই তিনিটা যদিও প্ৰায় একে শুনি এই তিনিটা যিহেতু প্ৰায় একে শুনি কিন্তু তাৰ মাজত কিছুমান ডিফাৰেঞ্চ আছে এডুকেশ্যন হ'ল যদি এটা জেনেৰেশ্যনৰ পৰা জেনেৰেশ্যন 1 আৰু বেলেগ এটা জেনেৰেশ্যনলৈ যদি যোনটো নলেজ বেছ হয় যদি ট্ৰান্সফাৰ হয় বা এইটো এনেকুৱাও হ'ব পাৰে সেইটোকে কি হ'ব তাকে কোৱা হ'ব এডুকেশ্যন
ঠিক আছে লাৰ্ণিং মানে হল ৰিলেটিভলি পাৰ্মানেণ্ট মই পাৰ্মানেণ্ট বুলিয়ে লিখিছো পাৰ্মানেণ্ট চেঞ্জ ইন বিহেভিয়াৰ ইন চাৰ্টেন ৰিগাৰ্ড এটা বস্তু আমি লাৰ্ণিং যেতিয়া পাইছিলো ৰিলেটিভলি পাৰ্মানেণ্ট চেঞ্জ ইন ইণ্ডিভিজুৱেল বিহেভিয়াৰ মানে এজন মানুহে অলৰেডি এনেকৈ বিহেভ কৰি আছিলে তাৰপিছত তেওঁ কিবা এটা বস্তু দেখিলে যে আই হেভ টু চেঞ্জ দিছ আৰু তেওঁ এনেকুৱাকে চেঞ্জ কৰিলে যে বিহেভিয়াৰটো ৰিলেটিভলি পাৰ্মানেণ্টকে চেঞ্জ হৈ গ'ল আইৰণ মেনে হেণ্ড টু হেণ্ড কম্বেটত হাৰিলে তাৰ কাৰণে সি লাৰ্ণ আৰু সি কি কৰিলে কিছুমান বস্তু ইনষ্টল কৰিলে উইদিন হিজ শ্বুট যে তেওঁ হেণ্ড টু হেণ্ড কম্বেটত যদি তেওঁ অলপমান উইকো হয় হি কেন মেনেজ তেওঁ চিল্ড হেণ্ড ব্লেড এণ্ড চিল্ড হি ইনষ্টল ইন হিজ শ্বুট আৰু লাৰ্ণিঙত আমি দুটা ডিফাৰেঞ্চ পাইছিলো ওৱান ইজ মেচুৰেশ্যন বুলি এটা শব্দ পাইছিলো এটা লাৰ্ণিং বুলি পাইছিলো লেট মি ডিছকাছ হোৱাট ইজ হাউ লাৰ্ণিং ইজ ডিফাৰেণ্ট ফ্ৰম মেচুৰেশ্যন চোৱা দুইটা চেঞ্জ ইন বিহেভিয়াৰ মেচুৰেশ্যন আৰু লাৰ্ণিং দুইটাই চেঞ্জ ইন বিহেভিয়াৰ কাৰণ এটা মানুহ যেতিয়া মেচিউৰ হয় হি চেঞ্জেছ হিজ বিহেভিয়াৰ আৰু এটা মানুহ যেতিয়া কিবা এটা বস্তু লাৰ্ণ কৰে তেতিয়াও হি চেঞ্জেছ হিজ বিহেভিয়াৰ বাট দ্য ডিফাৰেঞ্চ ইজ you don't have to induce maturation you don't have to induce any kind of environment to maturation তুমি একো environment extra কে নালাগে তুমি biological age to বাঢ়িলে maturation will happen but learning কাৰণে you or any person may have to go through a change in environment নিজৰ environment টো নিজেও change কৰিব লগা হ'ব পাৰে discretionally চেঞ্জ কৰিব লগা হ'ব পাৰে কেনেকৈ discretionally চেঞ্জ কৰা হ'ব পাৰে তুমি কিবা এটা বস্তু অবজাৰ্ভ কৰিলা আৰু সেই অবজাৰ্ভেশ্যনটোৰ বেচিছত ইউ চেঞ্জ ইউৰ বিহেভিয়াৰ কিন্তু মেচুৰেশ্যনৰ কাৰণে ইউ ডোন্ট হেভ টু ডু ইট বায়'লজিকেল এজৰ লগে লগে ইট ইজ এ মোৰ অফ এ নেচাৰেল প্ৰচেছ লাৰ্ণিংটো নেচাৰেল প্ৰচেছ বাট এইটো অট'মেটিক প্ৰচেছ লাৰ্ণিংটো some kind of induction some kind of inducement have to take place গতিকে এই দুটা ডিফাৰেঞ্চ হয় আৰু all maturations are a kind of learning but all learning won't be maturation যদি এটা মানুহে যদি নিজৰ বিহেভিয়াৰটো বেয়া কৰিবলৈ শিকে নিজৰ বিহেভিয়াৰটো যদি ৱৰ্ছ কৰিবলৈ শিকে সেইটো এটা লাৰ্ণিং বাট দিছ ইজ এ নিগেটিভ লাৰ্ণিং বাট মেচুৰেশ্যন ইন most of the cases এটা মানুহ মেচিউৰ হোৱা বুলি কেতিয়া কোৱা হয় মেচুৰেশ্যন ইজ এ পজিটিভ প্ৰচেছ এজন মানুহৰ বিহেভিয়াৰটো বেছি ৰিফাইণ্ড হয় উইথ এজ সেইটো হ'ল মেচুৰেশ্যন আৰু training আৰু how training is different from education and learning it is by training is for a particular skill এটা particular skillৰ কাৰণে যদি মই নিজৰ বিহেভিয়াৰ চেঞ্জ কৰিছো বা এটা particular যদি স্কিল শিকিছো তাৰ কাৰণে যিখিনি লেভেলত মই টিচিং পাম that teaching is called training এইটো 3 idiotsৰ এই চিনটোলৈ মনত পেলোৱা even a circus lion learns to sit on a chair in the fear of whip but you call such lion well trained not well educated যদিও এই গোটেই সেন্টেন্সটো it is not that much scientific but it can help you to get the point to হল যে এজন মানুহক বা any biological being হক যদি মই কিবা এটা জব ৰিলেটেড বা কিবা এটা টেকনিক্যাল স্কিলছ মই তেওঁলোকক ডেভেলপ কৰাই দিওঁ ইকুইপ কৰাই দিওঁ দিছ ইজ কল্ড ট্ৰেইনিং তেতিয়া টিচিং আৰু ট্ৰেইনিঙৰ মাজত ডিফাৰেঞ্চ কি হ'ব টিচিং এজ এ লাৰ্জাৰ স্কোপ টিচিঙে তোমাক টিচিঙত যিবিলাক বস্তু শিকাব যেতিয়া ইন দ্য প্ৰচেছ অফ টিচিং দ্য লাৰ্ণাৰ উইল লাৰ্ণ চাচ নলেজ যাতে তাৰ অভাৰঅল জেনেৰেল লাইফটো বেটাৰ হয় ট্ৰেইনিঙত জেনেৰেল লাইফৰ কাৰণে তোমাৰ ইমান বেটাৰ নহ'ব পাৰে training will just give you some skill so that you get to do a job well but তোমাক কিছুমান টেকনিক্যাল স্কিল তোমাৰ মাজত ইনডিউস কৰি দিব যিখিনি তুমি ভালছে জবত কামত লগাব পাৰা গতিকে দিস ইজ দ্য ডিফাৰেন্স বিটুইন ট্ৰেইনিং লাৰ্নিং এণ্ড এডুকেশ্যন মানে এটা জেনেৰেশ্যনৰ পৰা আনটো জেনেৰেশ্যনলৈ পাছ হয় লাৰ্নিং মানে পাৰ্মানেন্ট চেঞ্জ ইন বিহেভিয়াৰ ট্ৰেইনিং মানে equipping any individual with some job related or technical skills ঠিক আছে গতিকে তেতিয়ালে আৰু এটা টাৰ্ম পাইছিলো
আৰু এটা টাৰ্ম পাইছিলো that was indoctrination টাৰ্মটো কাৰ ক্লিয়াৰ আছে কাৰ ক্লিয়াৰ হয় সেইদিনাখন যদি ক্লিয়াৰ হ'ল টাইপ y আৰু যদি নাই হোৱা তেতিয়াহ'লে টাইপ n মই আকৌ কৰাই দিম indoctrination what is indoctrination মানে কি আছে indoctrination মানে indoctrination কোৱা হয় যে it is the highest level of teaching highest order of teaching মানে ইয়াতছে বেছি একো নাই চোৱা what is the difference between indoctrination and teaching মই দেখাই দিছো ধৰা this is a teacher and this is his students ঠিক আছে এতিয়া এই মানুহজনে দুটা ৰোল প্লে কৰিব পাৰে তেওঁ চোৱা এভৰি টিচাৰ তেওঁ নিজৰ কিছুমান আইডিঅলজি থাকিব পাৰে আৰু নহলে তেওঁ কিছুমান জেনেৰেল চোৱা এতিয়া কথাটো এনেকুৱা হ'ল এতিয়া ধৰা মই আৰু ইজিকে পঢ়াই দিছো আৰু ইজি কৰি দিছো ধৰা দিছ ইজ এ টিচাৰ এই মানুহজনে এখন তেওঁ যদি ধৰা এটা চাৰ্টেইন ডিজিজৰ ওপৰত তেওঁ ধৰা এই ক্লাছটোক ইনফৰ্ম কৰিব লাগে this set of people we have to teach them about a disease and how to get cured from that disease টিচাৰ জনে টিচিং হ'ব যে take this medicine take x medicine for this disease people take x medicine for this disease ঠিক আছে এইটো এটা জেনাৰেলি একচেপ্টেড নলেজ বা জেনাৰেলি একচেপ্টেড ইনফৰমেশ্যন যদি তেনেকুৱা ধৰণৰ ইনফৰমেশ্যন বিলাক যদি তেওঁ দিয়ে তেতিয়াহ'লে দিছ ইজ টিচিং ঠিক আছে আৰু এই টিচাৰজন এনেকুৱা হ'ব পাৰে he or she may have some bias কেনেকুৱা হ'ব পাৰে যে medicines don't work তেওঁ মেডিকেল সায়েন্সৰ ওপৰত তেওঁ বিলিভে নকৰে তেওঁ এটা নিজৰ বায়াস আছে যে হি ইজ এ নন বিলিভাৰ ইন মেডিকেল সায়েন্স ঠিক আছে যদি কেনেবাকে তেওঁ যদি এই বায়াসটো এখনৰ ওপৰত জাপি দিয়ে দ্যাট মিন্স কি তেওঁ কি কৰিছিলে অকল কিছুমান ইনফৰমেশ্যন তেওঁ প্ৰভাইড কৰিছিলে ইনফৰমেশ্যন প্লাছ ইনসাইটস ইনফৰমেশ্যন প্ৰভাইড কৰিলে দিছ ইজ মেমৰি লেভেল টিচিং ইনসাইট প্ৰভাইড কৰিলে আণ্ডাৰষ্টেণ্ডিং লেভেল টিচিং এইখিনি দিলে বাট তেওঁ যদি পাৰ্সনেল আইডিঅলজি খিনি জাপি দিয়ে বেলেগ কাৰোবাৰ ওপৰত পাৰ্সনেল আইডিঅলজি তেওঁ কিবা এটা বস্তু শুদ্ধ হওক ভুল হওক সাইন্টিফিক হওক নন সাইন্টিফিক হওক ইট ডাজন্ট মেটাৰ কিন্তু তেওঁ নিজৰ আইডিঅলজি খিনি জাপি দিলে তেতিয়াহ'লে দিছ ইজ অলছ এ ফৰ্ম অফ টিচিং বাট দিছ ইজ কল্ড ইনডক্ট্ৰিনেশ্যন চোৱা এই যে বাবা ৰাম ৰহিম যে গডমেন বিলাক তেওঁলোকে কি কৰে দে প্ৰভাইড ইনফৰমেশ্যন প্ৰভাইড কৰে তাৰ আগত বা মিছ এটা থাকে সেইটো উজ্জ্বল হৈ থাকে বাৰু প্লাছ দে অলছ প্ৰভাইড সাম ইনসাইটস কিছুমান তেওঁলোকে ইনসাইটটো প্ৰভাইড কৰে যে ফিলচফিকেল কিছুমান ইনসাইটটো প্ৰভাইড কৰিব পাৰে বাট এট দ্য সেম টাইম তেওঁ যোনটো আইডিঅলজি তেওঁ যোনটো ৰিলিজিয়াছ বা তেওঁ যোনটো কালচাৰেল আইডিঅলজি সেই আইডিঅলজি খিনি কি কৰে এই মানুহখিনিৰ ওপৰত তেওঁ জাপি দিয়ে নাই উইথ হিজ টিচিং এই মানুহখিনিৰ ওপৰত জাপি দিয়ে নাই যি কাৰণে এওঁ মূৰটো হিলালে গোটেই মানুহখিনি মূৰটো হিলাই একদম তেওঁ চৰণত কৰি দিয়ে যে এই প্ৰচেছটো হ'লগে ইনডক্ট্ৰিনেশ্যন এতিয়া তোমালোকৰ যদি এনেকুৱা ষ্টেটমেণ্ট আহে যে ইনডক্ট্ৰিনেশ্যন ইজ গুড অৰ বেড তেতিয়াহ'লে তেনেকুৱা ষ্টেটমেণ্ট বাৰু নাহে ইমান এক্সট্ৰিম ষ্টেটমেণ্টটো নাহে কিন্তু ইনডক্ট্ৰিনেশ্যন ইজ দ্য হাইয়েষ্ট লেভেল অফ টিচিং চ' ইট ইজ অলৱেজ গুড নহয় কাৰণ তুমি যেতিয়া এজন মানুহক ইনডক্ট্ৰিনেট কৰিছা তুমি এজন মানুহৰ ওপৰত নিজৰ আইডিঅলজি জাপি দিছা তুমি এই মানুহকেইজনৰ পৰা ইউ আৰ টেকিং এৱে
you are taking away their rational brain. You are taking away their rational brain. তেওঁলোকৰ যোনটো rational brain আছিল, তেওঁ কথা এটা জাজমেন্ট কৰা যোনটো চিন্তাধাৰা আছিল, সেই চিন্তাধাৰাটো তুমি উঠাই লৈছা। কাৰণ তুমি যেতিয়া এটা আইডিঅলজি জাপি দিছা, কাৰণ আইডিঅলজি কেতিয়াও এটা নাথাকে, there are different ideologies, আৰু truth is always in the mixture of those ideologies. টিচিঙৰ কাম হ'ব পিয়ৰেষ্ট ফৰ্মত ট্ৰুথটো দাঙি ধৰা, কিন্তু তুমি যে আইডিঅলজি দাঙি ধৰিছা, ডেট মিনছ কি তুমি সেই মানুহজনৰ যোনটো ৰেচনেল থিংকিং, যে দেয়াৰ আৰ আদাৰ ৱে অফ থিংকিং অলছ', সেইটো তুমি ব্লক কৰি দিছা। গতিকে অলদ' ইণ্ডক্ট্ৰিনেশ্যন ইজ দ্য হায়েষ্ট অৰ্ডাৰ অফ টিচিং, বাট ইট ইজ not always in the best interest of the learners, because ৰিচাৰ্ড ডকিনছৰ মই এটা কোট মই ইয়াত সেইকাৰণে দি দিছো যে do not indoctrinate your children. নিজৰ চিলড্ৰেন বিলাকক কেতিয়াও ইণ্ডক্ট্ৰিনেট নকৰিবা, কেতিয়াও আইডিঅলজি জাপি নিদিবা। টিচ দেম, তেওঁলোকক ইনফৰমেশ্যন দিয়া, ইনচাইটছ দিয়া, চাইণ্টিফিক ৱে অফ থিংকিং দিয়া, হাউ টু থিংক ফৰ দেমছেল্ফ, নিজৰ কাৰণে কেনেকৈ চিন্তা কৰিব পাৰে, হাউ টু ইভালুৱেট এভিডেন্স। তুমি যেতিয়া এভিডেন্স ইভালুৱেট কৰিবলৈ কৈ দিছা, ডেট মিনছ তুমি ইণ্ডক্ট্ৰিনেশ্যন হোৱাৰ পৰা বচাই দিছা। কাৰণ কেলে ইণ্ডক্ট্ৰিনেশ্যনত ইউ ডোন্ট আস্ক ফৰ এভিডেন্স, তুমি কোৱা যে দিছ ইজ গুড, এইটোৱে বিশ্বাস কৰিব লাগিব। সেইকাৰণে এণ্ড হাউ টু ডিছএগ্ৰি উইথ ইউ, যদি এনি লজিকেল এণ্ড ভেলিড এভিডেন্স আৰ দেয়াৰ, তেতিয়া তোমাৰ যোনটো ষ্টেটমেণ্ট এজ এ টিচাৰ, তোমাৰ লগত হি অৰ চি মে হেভ টু ডিছএগ্ৰি। কাৰণ কেলে ৰেচনেল থিংকিঙে সদায় য়েছ ছাৰ নকৰে। দেয়াৰ আৰ চাম স্কোপ অফ ডিছএগ্ৰিমেণ্ট অন দ্য বেচিছ অফ আইডিঅলজিজ, অন দ্য বেচিছ অফ চায়েন্স। গতিকে বিলিভছ এণ্ড আইডিয়াছ আৰ ইমপ্ৰেছড আপন আদাৰ্ছ। তুমি যদি বিলিভ বা আইডিয়া যদি বেলেগৰ ওপৰত ইমপ্ৰেছ কৰা, দিছ ইজ কল্ড ইণ্ডক্ট্ৰিনেশ্যন। এতিয়া নেটৰ কাৰণে দ্য ষ্টেটমেণ্ট দে উইল আস্ক এনেকে দিব পাৰে। এতিয়া ধৰা তোমালোকক এই কুৱেশ্যনটো যেনিবা এনেকে দি দিলে, কেতিয়াবা এনেকুৱা কুৱেশ্যন সুধি দিয়ে, ধৰা ইণ্ডক্ট্ৰিনেশ্যন এণ্ড টিচিং, ঠিক আছে। এতিয়া তোমালোকক এটা ভেন ডায়েগ্ৰাম যদি দি দিয়ে, নাম্বাৰ 1 ভেন ডায়েগ্ৰাম, এইটো ইণ্ডক্ট্ৰিনেশ্যন, এইটো টিচিং। ভেন ডায়েগ্ৰাম 2 ইণ্ডক্ট্ৰিনেশ্যন টিচিং, ইণ্ডক্ট্ৰিনেশ্যন টিচিং। ভেন ডায়েগ্ৰাম 3 টিচিং ইণ্ডক্ট্ৰিনেশ্যন, এইটো হ'ল টিচিং, এইটো হ'ল ইণ্ডক্ট্ৰিনেশ্যন, আৰু এইটো হ'ল ইণ্ডক্ট্ৰিনেশ্যন, এইটো হ'ল টিচিং। কোনটো ভেন ডায়েগ্ৰাম কাৰেক্ট হ'ব? 1 2 3 and 4, কোনটো ভেন ডায়েগ্ৰাম কাৰেক্ট হ'ব? কোনটো কাৰেক্ট হ'ব? কোনটো কাৰেক্ট হ'ব? You just type the number. Yes, C হ'ব। কাৰণ সকলো ধৰণৰ ইণ্ডক্ট্ৰিনেশ্যন ইজ এ টাইপ অফ টিচিং, সকলো ধৰণৰ ইণ্ডক্ট্ৰিনেশ্যন আছে ইজ এ টাইপ অফ টিচিং, বাট নট অল টিচিংছ আৰ ইণ্ডক্ট্ৰিনেশ্যন। এইটো ষ্টেটমেণ্ট মনত ৰাখিব। all kinds of indoctrination are a form of teaching, but not all teachings are indoctrination. ঠিক আছে। এতিয়া আমি এইখিনি হৈ গ'ল, এইখিনিলৈকে we have understood. এতিয়া আমি নেক্সট যাওঁ যে what is a syllabus. Syllabus always set by authority, যোনটো authority হ'ল, it may be a school board, it may be your educational board, it may be your examination board, বা যোনটো অথৰিটিকে দিয়া হ'ব, তেওঁলোকে কি কৰিব, এটা আউটলাইন বনাব আৰু সামাৰি বনাব to the topics to be covered in a certain course বা in a certain paper, এখন হ'বগে syllabus। ঠিক আছে।
সেইখন হ'ব কি syllabus এতিয়া what is the difference between syllabus and curriculum আৰু syllabus মাজত difference কি হ'ব কাৰিকুলাম আৰু সিলেবাছৰ মাজত ডিফাৰেন্স কি হ'ব কাৰিকুলামটো ডিফাইন কৰা হয় প্ৰেসক্ৰাইব কৰা হয় ইয়াত কাৰিকুলাম মানে all the elements required by a student to pass এই কাৰিকুলামত যিখিনি বস্তু থাকিব সেই বস্তুখিনি যদি ষ্টুডেণ্টখিনি কভাৰ কৰিব পাৰে তেতিয়াহ'লে সেই কোৰ্সটো পাছ কৰা বুলি ধৰা আৰু কাৰিকুলামত syllabus is a part of the curriculum গতিকে কাৰিকুলাম বুলি যেতিয়া ক'ব this is a very much large concept compared to syllabus কাৰণ কেলে syllabusত অকল এখন পেপাৰ থাকিব কাৰিকুলামত তুমি পঢ়া বাহিৰেও sum total of experiences তুমি কেনেকুৱা ধৰণৰ এক্সপেৰিয়েন্সত যাবা তোমাৰ বিহেভিয়াৰেল চেঞ্জ কি নকৰ ধৰণৰ হ'ব তুমি কি স্পৰ্টছ খেলিবা কাৰিকুলামত এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিটো থাকিব এক্সট্ৰা কাৰিকুলাৰ তুমি অকল এডুকেশ্যনেল কাৰিকুলামৰ বাহিৰেও তুমি বাকি কি কাম কৰিবা ডিউৰেশ্যন অফ দ্যাট কোৰ্স তোমাৰ হোল আউটকামটো কি হ'ব গোটেই যিখিনি ফুলফিলিং ক্ৰাইটেৰিয়া হ'ব দোজ ক্ৰাইটেৰিয়াছ বাই গোটেই এলিমেণ্টখিনি হ'বগে কাৰিকুলাম গতিকে তোমালোকে যেতিয়া পাবা এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট যদি পোৱা যে সিলেবাস ইজ এ ব্ৰডাৰ এলিমেণ্ট দেন এ কাৰিকুলাম তেতিয়াহ'লে এইটো ৰং হ'ব কাৰিকুলামটো এটা ডাঙৰ বস্তু সিলেবাসটো তাৰ এটা পাৰ্ট হয় গতিকে তোমালোকে এনেকৈও চাব পাৰা গতিকে তুমি এখন কাৰিকুলামত এতিয়া ধৰা কেনেকে মনত ৰাখিবা তুমি ধৰা BA কাৰিকুলাম BA পাছ কৰিবলৈ হ'লে এজন ষ্টুডেণ্টে কি পঢ়িব লাগিব তেওঁলোকে পাছ কোৰ্স পঢ়িব লাগিব তেওঁলোকে মেজৰ পঢ়িব লাগিব তাৰপিছত কিছুমান সাৰ্টেন পেপাৰ থাকে এনভাইৰনমেন্ট থাকে কম্পিউটাৰ থাকে সেইখিনি পাছ কৰিব লাগিব তাৰপিছত সাৰ্টেন কিছুমান হেৰিও থাকিব পাৰে বোলে ইমানখিনি আৱাৰ্স স্পৰ্টছত দিব লাগিব মেবি some provisions may be there by some university গতিকে এইখিনি হ'বগে কাৰিকুলাম কিন্তু এইটো সেমিষ্টাৰৰ এইটো হেৰি এইখিনি বস্তু পঢ়িব লাগিব এইটো কোৰ্সত সেইটো হ'বগে সিলেবাস গতিকে that is the difference ঠিক আছে তেতিয়াহ'লে টিচিঙৰ কিছুমান হেৰি আছে মই কালি এটা বস্তু কৈছিলো টিচিং এটা ইন্টেলেকচুৱেল এক্টিভিটি হয় এইকেইটা মানে চোৱা এইবিলাক বস্তু যে এই বস্তুবিলাক এনেকুৱা ধৰণৰ সেন্টেন্স বিলাক অকল জাস্ট চাই থবা আৰু বুজি থবা কি কাৰণে এমচিকিউ বিলাকত মাজে মাজে সময় দিও টিচিংটো কি তুমি নিজৰ অকল আইডিয়া এটা দিলা তুমি ধৰা what is not teaching টো কি নহয় তেনেকৈ চোৱা this is you are a teacher and there are your pupils তুমি তাৰ ষ্টুডেন্ট খিনিক ললা তোমাৰ ঘৰত আৰু তেওঁলোকক যদি তুমি অকল নিজৰ আইডিয়াছ খিনি কলা বাট তাৰ আগত তুমি টক ৰাখিলা that is not teaching সেইকাৰণে এটা টক আৰু এটা ক্লাছৰ মাজত ডিফাৰেন্স টক মানে কি কৰে you just express your idea টিচিংত কি হ'ব টকটো লাগিবই লগত কি লাগিব কন্টিনিউয়াস আৰু কন্টিনিউয়াস মানে হৈ থাকিব লাগিব কনসিয়াস লাৰ্নাৰ খিনি এংগেজ থাকিব লাগিব অৰ্গেনাইজেশ্যন আৰু লাৰ্নিং এক্টিভিটি তুমি with that talk with that speech with that presentation you have to induce some kind of behavioral change in your people that is teaching আৰু সেইকাৰণে টিচিংটোক এটা ইন্টেলেকচুৱেল এক্টিভিটি বুলি কোৱা হয় আদাৰৱাইজ তুমি যদি অকল টিচিংটো যদি অকল কথা কৈ থাকিবলৈ গুচি আহিলানে তেতিয়াহ'লে ইন্টেলেকচুৱেল এক্টিভিটি নহ'ল এইটো বিকজ তুমি লাৰ্নাৰ খিনিক কন্টিনিউয়াছলি এণ্ড কনচিয়াছলি ইউ হেভ টু এংগেজ দেম ইন লাৰ্নিং এণ্ড অৰ্গেনাইজিং এক্টিভিটি তাৰপিছত সেইখিনি হ'লেও নহ'ব তুমি লাৰ্নাৰ খিনিৰ বেষ্ট আউটকামৰ কাৰণে you have to create a support and conductive environment এনেকুৱা নহয় বোলে
তুমি কৈ আছা আৰু লাৰ্ণাৰ খিনি বোলে পানীত ডুবি আছে তেনেকুৱা হ'ব নোৱাৰে বিকজ দিছ এনভাইৰনমেণ্ট ইজ নট ছাপৰ্টিভ মই জাষ্ট এটা এক্সট্ৰিম মানে এটা এক্সাম্পল দিছো কিন্তু বুজি লোৱা এনেকুৱা হ'ব নালাগিব যে তোমাক ইমানেই ভয় কৰে লাৰ্ণাৰ খিনিয়ে যে although you are giving good information although you are giving proper insights but তেওঁলোকৰ যোনটো এনভাইৰনমেণ্ট হৈছে সেই এনভাইৰনমেণ্টটো তেওঁলোকৰ কাৰণে ছাপৰ্টিভ বা ইনডিউচিভ হোৱা দিছ ইজ দ্য এনভাইৰনমেণ্ট ইজ কাইণ্ড অফ টক্সিক সেইটো এটা কিন্তু টিচিং নহ'ব এইটো প্ৰপাৰ টিচিং নহ'ব although some incidents may happen like in our lives also যে এনেকুৱা হ'ব পাৰে but that is not what teaching intends to do টিচিঙত এটা প্লেন অফ একশ্যন লাগিব you cannot go সেইকাৰণে বিএডত টিচিং প্লেন অফ একশ্যন বা প্লেন বনাব দিয়ে টিচিং প্লেন বনাব দিয়ে স্কুল প্লেন বনাব দিয়ে ক্লাছ প্লেন বনাব দিয়ে why because টিচিঙত তুমি এটা গোল লৈ যাব লাগিব you cannot go আৰু তুমি অকল আইডিয়া শ্বেয়াৰ কৰি থৈ বাট তুমি সেই আইডিয়াটোক এটা বাউণ্ডাৰীৰ ভিতৰত বান্ধিব নোৱাৰিলা এটা আউটকাম থাকিব প্লেন মানে কি তোমাক যদি কিছুমান একশ্যনছ আছে তেতিয়াহ'লে ইউ আৰ এক্সপেক্টিং চাম আউটকাম ফ্ৰম দেট গতিকে সেই আউটকাম খিনি জানিবলৈ বা কোনখিনি একশ্যনৰ বা কি আউটকাম হ'ব দেট টু বি অৰ্গেনাইজ এণ্ড দিছ ইজ কল্ড দ্য প্লেন অফ একশ্যন আৰু টিচিঙত ৰ মেটেৰিয়েল বুলি ক'লে ইট ইজ অলৱেজ দ্য ষ্টুডেণ্ট অলৱেজ দ্য লাৰ্ণাৰ্ছ আৰ দ্য ৰ মেটেৰিয়েল লাৰ্ণাৰ খিনি হ'লগে তোমাৰ ৰ মেটেৰিয়েল ইউ হেভ টু তুমি লাৰ্ণাৰ খিনি ৰ মেটেৰিয়েল গতিকে তুমি তেওঁক মোল্ড কৰিব লাগিব টু চামথিং প্ৰডাক্টিভ গতিকে এইটো মই কেলে দিলো কাৰণ কেতিয়াবা এনেকে দিব which is the correct statement about teaching আৰু কোনোবা এটা জেগাত দি দিলে teachers are the raw materials of teaching teachers are not the raw materials teachers কি হ'ব চোৱা ইকনমিক্স যদি তোমালোকে মানে মেক্সিমাম ইকনমিক্স আছে মই কৈছো চাবা দেই আমাৰ হেৰিত কি হ'ব ফেক্টৰ অফ প্ৰডাকশ্যন जो হ'ল টিচাৰ ফেক্টৰ অফ প্ৰডাকশ্যন হ'লগে টিচাৰ ইনপুট হ'লগে ষ্টুডেণ্টছ মানে ৰ মেটেৰিয়েলছ খিনি ঠিক আছে আউটপুট হ'লগে ষ্টুডেণ্টৰ যোনটো প্লাছ ভাৰ্জন মানে ষ্টুডেণ্টজন বেছি প্ৰডাক্টিভ হ'ল তেওঁ বেছি নলেজ হ'ল সেইটো আউটপুট হ'ব গতিকে ফেক্টৰ অফ প্ৰডাকশ্যন যোনে এনভাইৰনমেণ্টটো ক্ৰিয়েট কৰি দিব দেট ইজ দ্য টিচাৰ ইনপুট কিন্তু ষ্টিল ষ্টুডেণ্ট আউটপুটটো ষ্টুডেণ্ট সেইকাৰণে এইটোক আমি ডিপেণ্ডেণ্ট ভেৰিয়েবল কৈছিলোঁ এইটোক আমি ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল কৈছিলোঁ আউটপুটটো ডিপেণ্ডেণ্ট ভেৰিয়েবল হ'ব আমাৰ গতিকে লাৰ্ণাৰ খিনিকো আৰু টিচিংটো এনেকুৱা এটা বস্তু তুমি কেতিয়া হেৰি হ'ব এইটো ইয়াত এটা বৰ ধুনীয়া এই সেন্টেন্সটো বহুত ধুনীয়া দেই এইটোক ফিনমেন টেকনিক বুলিও কোৱা হয় যদি মানে তুমি যিখিনি লাৰ্ণাৰ পঢ়াইছা এনেকুৱাকে পঢ়াব লাগিব যে দে কেন অলসো টিচ দে আৰ অলসো প্ৰিপেয়াৰ টু টিচ তুমি তেওঁক এনেকুৱাকে পঢ়াব লাগিব যে তেওঁ গৈ পেলাই বেলেগক পঢ়াব পাৰে দিছ ইজ দ্য চাইক্লিক নেচাৰ অফ টিচিং আৰু এইটোক তোমালোকে যদি তোমালোকে কেতিয়াবা শুনিছা তেতিয়াহ'লে দিছ ইজ কল্ড দ্য ফিনমেন টেকনিক বা এইটো মানে এটা ইনফৰ্মেল টেকনিক কৈছো এই টেকনিকটো মানে কি ধৰা তোমাৰ হাতত এটা আইডিয়া আছে ধৰা তোমাৰ হাতত এটা থিয়ৰি আছে যিটো তুমি পঢ়িলা এই থিয়ৰিটো তুমি যদি ভালছে বুজিব বিচাৰা তেতিয়াহ'লে এক্সপ্লেইন তুমি এই থিয়ৰিটো 5 বছৰীয়া ল'ৰা এটাক তুমি এক্সপ্লেইন কৰিব পাৰিবা নাই যদি পাৰিবা তেতিয়াহ'লে ইউৰ আণ্ডাৰষ্টেণ্ডিং ইজ ডিপ গতিকে তুমি সিমানটো লেভেললৈকে যাব লাগিব তেতিয়াহে টিচিংটো তোমাৰ এটা কমপ্লিট হেৰি হিচাপে যাব এতিয়া তোমালোকক এটা কুৱেশ্যন হ'ব পাৰে MCQ যে টিচিং ইজ এ সায়েন্স টিচিং ইজ এ কমপ্লিট সায়েন্স হেল্ল' হেল্ল' কিবা প্ৰব্লেম আছে হেল্ল' এতিয়া ঠিক আছে সলমান দা ঠিক আছে সো টিচিংটো তোমালোকক সুধিব পাৰে ৰাণী কোৱা টিচিংটো আৰ্ট নে সায়েন্স আৰ্ট দুইটা হয় কেলে চাবা দেই সায়েন্স হ'বলৈ হ'লে কিছুমান বেসিক প্ৰিন্সিপলছ থাকিব লাগিব
বেসিক গাইডলাইন্স বা বেসিক প্ৰিন্সিপলছ থাকিব লাগিব এটা ৱে মাজত তুমি কৰিব লাগিব ঠিক আছে আৰু আৰ্ট হ'বলৈ হ'লে তুমি কি হ'ব লাগিব যে তুমি হেৰি ভেদে সমাজ ভেদে কালচাৰ ভেদে তুমি বেলেগ বেলেগ কাম কৰিব লাগিব টিচিঙত দুইটা এলিমেণ্টে আছে কাৰণ টিচিং ইজ এ ভেৰি ডাইনামিক থিং তুমি এনভাইৰনমেণ্ট সাপেক্ষে নিজকে চেঞ্জ কৰিব লাগিব এজ এ টিচাৰ তুমি চাব লাগিব যে হোৱাট টাইপ অফ লাৰ্নাৰ্ছ ইউ আৰ টিচিং তুমি কোনখিনি লাৰ্নাৰক তুমি টিচ কৰি আছা তুমি কেনেকুৱা এনভাইৰনমেণ্টত টিচ কৰি আছা তুমি কেনেকুৱা চিটুৱেশ্যনত টিচ কৰিছা তাৰ ওপৰত বেছ কৰি দ্য থিংছ উইল বি ডিফাৰেণ্ট the things will be different কিন্তু কিন্তু তুমি still you have to maintain some basic principle তুমি টিচিঙৰ যদি এটা প্লেন আছে টিচিঙৰ যদি কিছুমান scientific methods আছে এই methods খিনি তুমি ইউজ কৰিব লাগিব গতিকে this is why this is a science আৰু in the same time this is a art গতিকে তোমাৰ যদি এনেকুৱা যে এক্সট্ৰিম ষ্টেটমেণ্ট থাকে টিচিং ইজ এ পিয়ৰ সায়েন্স বা পিয়ৰ আৰ্ট তেতিয়াহ'লে দিছ ইজ নট ডেট টিচিঙৰ কিছুমান বেচিক প্ৰিন্সিপল থাকিব এই প্ৰিন্সিপলখিনি আমি ফ'ল' কৰিব লাগিব দিছ ইজ ৱাই দিছ ইজ এ চায়েন্স আৰু যিহেতু উইথ এনভাইৰনমেণ্ট আমি চেঞ্জ হ'ব লাগিব সেইটো কাৰণে সেইটো হ'বগৈ এটা আৰ্ট ঠিক আছে গতিকে এইখিনি বস্তু ৰিভাইজ কৰিবা আজিলৈকে আমি এতিয়ালৈকে যিখিনি বস্তু পঢ়িলোঁ আমি টিচিঙৰ সেইখিনি জানিলেও ইউ উইল বি এবল টু টেক এটলিষ্ট 80% অফ দ্য কুৱেশ্যনছ কাৰেক্ট এতিয়ালৈকে যিখিনি বস্তু পঢ়িলোঁ ইয়াৰ পিছত যিখিনি বস্তু আহিব ইয়াৰ পিছত মই কাইলৈৰ পৰা যিখিনি বস্তু মই কৰাম দ'জ থিংছ উইল বি ভেৰি ফেকচুৱেল ইন নেচাৰ বুজিবলৈ যিখিনি আছিলে এইখিনিলৈকে হৈ গ'ল বুজা এতিয়া পৰা যিখিনি অনলি ফেকচুৱেল থাকিব বোলে পিপিটি কি হয় বা অডিঅ' ভিজুৱেল টুলছ বিলাক কি হয় অনলি দ'জ থিংছ উইল বি কভাৰ গতিকে এইখিনিলৈকে আমাৰ টিচিঙৰ বস্তুখিনি বুজা থাকি গ'ল গতিকে এইখিনিলৈকে তোমালোকে মনত পেলোৱা মই প্ৰথম দিনাখন কৈছোঁ বাৰে প্ৰতি এইখিনি বস্তু ৰিপিট কৰাৰ কাৰণ এইটো যে এইখিনি বস্তু চবতছে বেছি ইম্পৰ্টেণ্ট তোমালোকে চোৱা কেইটামান কি পইণ্টাৰ্ছ কি হ'ব যে এটা ক্লাছৰুম সদায় কুৱেশ্যনবিলাক এটা ক্লাছৰুমক বেছ কৰি আহিব যে এটা ক্লাছৰুমক ক্লাছৰুমটো গ'ল কি হ'ব টু মেক দ্য বেষ্ট আউট অফ দ্য ষ্টুডেণ্ট এজন ষ্টুডেণ্টক তুমি বেষ্ট বনোৱাটোৱে হেৰি হ'ব মানে ষ্টুডেণ্টজনে হ'ব আমাৰ মানে গোটেই প্ৰচেছটো তুমি আউটকাম বেছত চিন্তা কৰিব লাগিব যে মোৰ হোৱাট ইজ দ্য আউটকাম অফ দিছ ক্লাছ তুমি যে টিচিং কৰিছা হোৱাট ইজ দ্য আউটকাম অফ দিছ প্ৰচেছ সেইটো হ'বগে তোমাৰ গ'ল আৰু সেইটোক এক নম্বৰত প্ৰিফাৰেঞ্চ দিবা তাৰপিছত মানে এই আৰু নেটৰ কুৱেশ্যনবিলাক এনেকুৱা ধৰণৰ তুমি ষ্টুডেণ্টখিনিক মূৰৰ ওপৰত তুলি থ'ব লাগিব তেতিয়াহে তুমি কুৱেশ্যন চল্ভ কৰিব পাৰিবা মানে কি হ'ব এই মানে নেটত যদি কেতিয়াবা এনেকুৱা কুৱেশ্যন আহে নাই বোলে তুমি ক্লাছ এটাত পঢ়াই আছা হঠাৎ ভূমিকম্প আহি গ'ল তুমি কি কৰিবা তুমি তেতিয়া আনচাৰটো লিখিব লাগিব যে ষ্টুডেণ্টখিনিক মই ছেফ প্লেচত থৈ পেলাই মই নিজে ঘৰটোৰ ভিতৰত সোমাই পেলাই শ্বটখন মূৰৰ ওপৰত পেলাই মৰি যাম দিছ উইল বি দ্য কাৰেক্ট আনচাৰ ফৰ দ্য নেট মানে টিচাৰজনকে গোটেই প্ৰচেছটোৰ মেইন ৰেছপনচিবিলিটি দি থোৱা হয় মানে গতিকে নেটৰ আনচাৰবিলাক তেনেকৈ দিবা যে এনেকুৱা এটা যি চিটুৱেশ্যন কল্পনা কৰিব দিয়ে য'ত নেকি তোমাৰ ৱেলফেয়াৰ ভাৰ্চেছ ষ্টুডেণ্ট ৱেলফেয়াৰ যদি জড়িত আছে ইউ হেভ টু চুজ দ্য ষ্টুডেণ্ট ৱেলফেয়াৰ মই প্ৰথম দিনাখন কেইটামান কি পইণ্ট দিছিলোঁ যিকেইটাৰ পৰা তোমালোকে কুৱেশ্যনবিলাক কৰিব পাৰিবা গতিকে মই চাওঁ যদি এনেকুৱা কিবা কুৱেশ্যন আছে মানে এইকেইটা বস্তুৰ পৰা চল্ভ কৰিব পৰা তেতিয়াহ'লে মই চাইছোঁ অলপ কুৱেশ্যন প্ৰিভিয়াছ কুৱেশ্যন যদি আছে এইটো চাবা দেই এনেকুৱা ধৰণৰ কুৱেশ্যন কেতিয়াবা আহিব পাৰে মই দি দিছোঁ বাৰু চাবা দেই কাৰেক্ট দ্য গেছ দ্য কাৰেক্ট ষ্টেটমেণ্ট ঠিক আছে which of the following মানে এনেকুৱা ধৰণৰ কৈছে which of the following reflect the nature of teaching it is an art it is an science it is an art as well as science it is neither an art nor a science তেতিয়াহ'লে দুইটা যোনটো হ'ব সেইটো কাৰেক্ট ঠিক আছে এতিয়া তাৰপিছত এনেকুৱা কেতিয়াবা আহিব পাৰে MLT memory level of teaching understanding level of teaching আৰু reflective level of teaching ইয়াৰ কাৰেক্ট অৰ্ডাৰটো কেনেকুৱা হ'ব কেতিয়াবা এনেকৈ দিব MLT RLT ULT কেতিয়াবা এনেকৈ দিব ULT MLT RLT তেতিয়াহ'লে যোনটো MLT ULT RLT থাকিব তাত কাৰেক্ট হেৰি মাৰিবা আৰু 4 নম্বৰত বেলেগ কিবা এটাও দি দিব পাৰে বাই বিংকৈ কিবা এটা দি দিব পাৰে তাৰপিছত
Nowadays teaching is becoming more and more, চাবা দেই এইটো বৰ ইণ্টাৰেষ্টিং কুৱেশ্যন। Nowadays teaching is becoming more and more teacher centric, learner centric আৰু group centric। কোনটো হ'ব বাৰু? কোনটো হ'ব? লাৰ্নাৰ চেন্ট্ৰিক হ'ব। কাৰণ আজিকালি যিবিলাক আমি দেখিছো নিউ এডুকেশ্যন পলিচি হওক বা কিবা হওক, নিউ এডুকেশ্যন পলিচিটো মই পঢ়াম, এইটো চাবাচোন গোটেই প্ৰচেছটো লাৰ্নাৰ মানে লাৰ্নাৰ চেন্ট্ৰিক যেতিয়া হৈ যাব নাই, টিচাৰজনৰ ৰোলটো বহুত ছেকেণ্ডেৰী হৈ যায়। আৰু আজিকালি এইটো হৈছেও। কাৰণ কেলে এজন লাৰ্ণাৰে আজিকালি চেল্ফ লাৰ্ণ কৰিব পাৰে। মই যদি ইউটিউবৰ লেকচাৰটো এজন টিচাৰে কৰে বাৰু, ডেট ইজ অল ৰাইট। কিন্তু তুমি চোৱা ট্ৰেডিশ্যনেল যোনটো এডুকেশ্যন চিষ্টেম আছিলে তাত টিচাৰজনৰ যোনটো ৰোল আছিলে নাই, সেই ৰোলটো বহুত বেছি আছিলে মানে যে হোৱাট এভাৰ দ্য টিচাৰ ডু দ্য ষ্টুডেণ্ট উইল লাৰ্ণ ফ্ৰম হিম অনলি। কিন্তু এতিয়া ইমান এনেকুৱা মেথড আহি গ'ল, ইণ্টাৰেক্টিভ মেথড আহি গ'ল, ইউটিউব আহি গ'ল, বাকী কিবা প্লেটফৰ্ম আহি গ'ল বা এনেকুৱা এপ আহি গ'ল, টিচাৰৰ ৰোলটো বহুত ছেকেণ্ডেৰী হৈ গ'ল। দিছ ইজ ৱাই আমি যিমানে টিচাৰ চেন্ট্ৰিকৰ পৰা আমি লাৰ্নাৰ চেন্ট্ৰিকৰ ফালে আহি থাকিম, এই প্ৰচেছটো কি হৈ যাব, টিচাৰজনৰ যোনটো ৰোল সেইটো লাহে লাহে পেছিভ হৈ আহি থাকিব। গতিকে ইউ জাষ্ট ডু ডেট। আৰু এইখিনি বস্তু জানিলে বহুতখিনি হৈ যাব। এতিয়া আৰু কেতিয়াবা এইটো আহিব পাৰে যে মেমৰি লেভেল অফ টিচিংটো কোনে ফেভাৰ কৰিছিলে। এই মানুহকেইজনৰ নামকেইটা মনত ৰাখিবা। মেমৰি লেভেল অফ টিচিং সদায় হাৰ্বাৰ্ড, ঠিক আছে, আণ্ডাৰষ্টেণ্ডিং সদায় মৰিচন, আৰু এইটো হ'লে হান্ট। এইটো মনত ৰাখিবা। আৰু HMH, ঠিক আছে। হাৰ্বাৰ্ডৰ এইবোৰ বস্তু এইটো চোৱা, এইবিলাক বস্তু কেনেকে মনত ৰাখিবা, এনেকুৱা কিছুমান মনৰ ৰুল বনাই ল'বা। চোৱা তুমি মেমৰি লেভেল অফ টিচিং, আণ্ডাৰষ্টেণ্ডিং লেভেল অফ টিচিং আৰু ৰিফ্লেক্টিভ লেভেল অফ টিচিং। আমি পাইছিলো মেমৰি লেভেল, ইয়াত এটা H আছিলে, ইয়াত এটা M আছিলে, ইয়াত এটা H আছিলে, ঠিক আছে। এতিয়া Hৰ ইটো আগত আহে নে ইউটো আগত আহে? ইটো আগত আহে। গতিকে হাৰ্বাৰ্ডটো M ইয়াত ৰাখিবা আৰু এইটো হান্ট, ইউটো পিছত আহে। গতিকে এইটো ৰিফ্লেক্টিভ লেভেল অফ টিচিং। আণ্ডাৰষ্টেণ্ডিং লেভেল অফ টিচিঙত M, এইটো মৰিচন মনত ৰাখিবা। আৰু তোমাৰ যদি WW ফেন আছা, জন মৰিচনৰ মনত ৰাখিবা, ঠিক আছে। গতিকে আমি তাৰপিছত এনেকুৱা হ'ব পাৰে when the learner is self-directed, লাৰ্নাৰ যদি চেল্ফ ডাইৰেক্টেড হয় তেতিয়াহ'লে এইটো লেভেল অফ টিচিঙক কি বুলি কয়? চোৱা চেল্ফ ডাইৰেক্টেড, তেতিয়াহ'লে দ্য টাইপ অফ টিচিং কি হ'ব? ইট ইজ টাৰ্মড এজ, কোনটো কাৰেক্ট হ'ব চাবা দেই। ইয়াত যেনিবা তোমালোকৰ ৰিফ্লেক্টিভ লেভেল অফ টিচিং আছে আৰু এণ্ড্ৰাগজিকেল আছে। কোনটোত হেৰি কৰিবা, কোনটোত টিক মাৰিবা? এইটোত এণ্ড্ৰাগজিকেলত। কাৰণ বাই ডেফিনেশ্যন এণ্ড্ৰাগজিকেল মানে হ'ল লাৰ্নাৰ চেন্ট্ৰিক, পেডাগজিকেল মানে হ'ল টিচাৰ চেন্ট্ৰিক। তোমালোকে সেইকাৰণে BEd যেতিয়া কৰে নাই, BEd যেতিয়া পঢ়া তোমালোকক এইটো পেডাগজিকেল চায়েন্স বুলি কয়, হয় নাই? জানি কয় নাই? গতিকে কিয় কয়? কাৰণ BEdৰ কোৰ্চটোত টিচাৰজনক হেৰি হিচাপে ৰখা হয়। বাট ষ্টিল আজিকালি মানে ইনষ্ট্ৰাকশ্যন এনেকুৱা হ'ব যে তোমালোকৰ ৰোলটো লাহে লাহে ছেকেণ্ডেৰী হ'ব, টিচাৰবিলাকৰ ৰোলটো লাহে লাহে ছেকেণ্ডেৰী হ'ব। গতিকে এইটো আমি এতিয়া পেডাগজিকেলৰ ফালে, আমি এণ্ড্ৰাগজিকেলৰ ফালে আগবাঢ়িছো। গতিকে at which of the following teaching levels classroom environment is required to be sufficiently open and independent? Memory level, understanding level and reflective level. কোনটো হ'ব? ক্লাছৰুম এনভাইৰনমেণ্টটো অপেন আৰু ইণ্ডিপেণ্ডেণ্ট কেতিয়া হ'ব লাগিব কোৱাচোন? অপেন আৰু ইণ্ডিপেণ্ডেণ্ট কোনটো টিচিঙত বেছি হ'ব লাগিব? অপেন এণ্ড ইণ্ডিপেণ্ডেণ্ট। ৰিফ্লেক্টিভ হ'ব। কাৰণ তুমি চোৱা, যদিও এনেকুৱা কেতিয়াবা কনফিউজ লাগিব পাৰে যে মেমৰিত কিয় নহ'লে, কাৰণ মেমৰিত তুমি ইণ্ডিপেণ্ডেণ্ট ষ্টুডেণ্টক তোমাৰ ইমান ষ্টুডেণ্টক ইণ্ডিপেণ্ডেঞ্চৰ দৰকাৰ নাই ন মেমৰি লেভেল অফ টিচিঙৰ কাৰণে। ষ্টুডেণ্টক ইণ্ডিপেণ্ডেঞ্চৰ দৰকাৰ আছে নেকি মেমৰি লেভেল অফ টিচিঙৰ কাৰণে? বিকজ তাত কি হ'ব আৰু টিচাৰজনে দুৰ্দান্ত লৈ তাক খুৱাই দিব তোমাক, তুমি দুৰ্দান্ত নিজে ধৰিব নালাগে। গতিকে তুমি কমপ্লিটলি টিচাৰজনৰ ওপৰত ডিপেণ্ডেণ্ট আছা। গতিকে তাত ইণ্ডিপেণ্ডেণ্ট কোনো দৰকাৰে নাই, বা অপেনলি তুমি চিন্তা কৰিব দৰকাৰ নাই। অপেনলি চিন্তা কেতিয়া কৰিব লাগিব, ইণ্ডিপেণ্ডেণ্ট কেতিয়া হ'ব লাগিব, যেতিয়া
তুমি আণ্ডাৰষ্টেণ্ডিং লেভেলতো ইমান ইণ্ডিপেণ্ডেঞ্চ নালাগে কেলে নালাগে কাৰণ তাতো ষ্টিল তুমি দ্য টিচাৰ হেজ লেছ ৰোল দেন মেমৰি লেভেল অফ টিচিং বাট ইট ষ্টিল দ্য টিচাৰ ষ্টিল হেজ মোৰ ৰোল কম্পেয়াৰ্ড টু দ্য লেছ ৰোল when you are doing understanding level of teaching কাৰণ তাত ষ্টুডেণ্টবিলাকে অলপমান নিজে এক্টিভলি এংগেজ থাকিব লাগিব গতিকে এইকেইটা বস্তু ৰাখিবা গতিকে এইখিনি বস্তু হৈ গ'ল নেক্সট আমি য'ত যাম উই উইল বি ডিলিং উইথ মোৰ অফ এ ফেকচুৱেল কাইণ্ড অফ থিংছ বাট ষ্টিল কনচেপচুৱেল কিছুমান বস্তু থাকিব গতিকে ৰাণী এইবিলাক বস্তু হেৰি কৰা নাই বাৰু বি এডত ঋতুপৰ্ণা এইখিনি চব আছে আছে ন গতিকে এইখিনি তুমি ইজি পাবা ঠিক আছে দিয়া আজিলৈ ইমানখিনি কাইলৈকে আমি ইয়াৰ নেক্সট যিবিলাক ফেকচুৱেল বস্তু আছে উই উইল বি ডিলিং উইথ